ৰাস্তাত বাহন চলাওঁতে সদায় সতৰ্ক হ'ব। গাফিলতি কৰিলে এক্সিডেণ্ট হ'ব পাৰে। নেশ্যনেল হাইৱে, ষ্টেট হাইৱে বা যিকোনো ৰাস্তাত যদি এনেকুৱা ধৰণৰ বগা বা হালধীয়া ৰঙৰ লাইন দেখা পায়, লগে লগে বাহন শ্ল' কৰি দিব, নহ'লে এক্সিডেণ্ট হ'ব পাৰে। কাৰণ এনেকুৱা লাইনে বুজায় এলাৰ্ট, ৱাৰ্ণিং, এটেনশ্যন। মানে আগত গৈ ৰাস্তাৰ মাজত বা ৰাস্তাৰ কিনাৰত কিবা এটা চেঞ্জ দেখা পাব। হয়তো ৰাস্তাৰ মাজত গেপ থাকিব, য'ত মানুহে ইউ-টাৰ্ণ ল'ব পাৰে, বা ৰাইট নহ'লে লেফ্টত টাৰ্ণ থাকিব, মানে সংযোগী পথ। এনেকুৱা লাইন দেখাৰ পিছতো স্পীডত বাহন চলাই গৈ আছে। হঠাৎ বেলেগ এখন গাড়ী আগত আহি গ'ল। ভাবক কি হ'ব। সেইকাৰণে যদি সতৰ্ক হয়, মানে এক্সিডেণ্টৰ পৰা বাচি থাকিব। বাহন চলোৱাৰ সময়ত এনেও সতৰ্ক হ'ব লাগে। কেতিয়াও গাফিলতি নকৰিব, কাৰণ আপোনাৰ কাৰণে ঘৰৰ মানুহ অপেক্ষা কৰি থাকে। সকলোৱে কথাখিনি জনা দৰকাৰ। গতিকে ৰীলটো শ্বেয়াৰ কৰিব। ধন্যবাদ।